ধিংবৰী চাপৰি এই ধিংবৰী চাপৰিৰ কালি এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল। ইয়াত একে মাকৰ সন্তান জলিলুদ্দিন আৰু সমীৰুদ্দিন দুই ভাই ককাইক ইয়াত মথাউৰিত তেওঁলোকে মাছ মাৰিবলৈ যোৱাৰ সন্দেহ কৰি ইয়াত ফৰেষ্ট গাৰ্ডে তেওঁলোকক গুলীয়াই হত্যা কৰিলে। একদম ওচৰৰ পৰা সম্পূৰ্ণ শীতল মস্তিষ্কৰে দুজন ভাই ককাইক গুলীয়াই হত্যা কৰিছে মথাউৰিত। তেওঁলোক মথাউৰিত গৈছিল আৰু ফৰেষ্ট গাৰ্ডে ভাবিছিল তেওঁলোক মাছ মাৰিবলৈ যাব, সেইকাৰণে গুলীয়াই হত্যা কৰিলে। এতিয়া কথা হ'ল, যদি ফৰেষ্টৰ ৰৌমাৰী বিলত মাছ মাৰিবলৈ গ'লেও মাছ মাৰোঁ তাক এনেকৈ গুলীয়াই হত্যা কৰাটো ফৰেষ্ট আইনত নাই। সম্পূৰ্ণ এইটো অনৈতিকভাৱে দুজন ভাই ককাই শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰিছে একমাত্ৰ মুছলমান হোৱাৰ কাৰণে। আমি এটা কথা লক্ষ্য কৰি আহিছোঁ, যেতিয়া অসমত কংগ্ৰেছ চৰকাৰ আছিল তেতিয়াও যধে মধে মুছলমানক গুলীয়াই হত্যা কৰিছিল। এই বেছিমাৰিত মৰাপাটৰ উচিত মূল্য বিচৰাৰ কাৰণে 4জন লোকক গুলীয়াই হত্যা কৰিছিল। বৰপেটাত NRCৰ মডেলিটিৰ যিটো ফৰ্মেট সংশোধন কৰাৰ দাবী কৰাৰ কাৰণে 4জনক গুলীয়াই হত্যা কৰিছিল। কংগ্ৰেছ চৰকাৰৰ দিনতেই গুৱাহাটীত শবে বৰাতৰ নামাজ পঢ়ি ৰাতি স্কুটাৰ লৈ ঘৰত আহি থকা যুৱকক গুলীয়াই হত্যা কৰিছিল। লক্ষীপুৰত 9জনক গুলীয়াই হত্যা কৰিছিল। মুছলমান পালেই গুলীয়াই হত্যা কৰাটো কংগ্ৰেছৰ যেনেকৈ স্বভাৱ আছিল, একেই কাম এতিয়া বিজেপিয়ে কৰি আছে। বিজেপিয়ে 2016 চনত কৈছিল যে আমি পৰিৱৰ্তনৰ চৰকাৰ আনিম, আমি পৰিৱৰ্তন বিচাৰোঁ, কংগ্ৰেছৰ অপশাসন আমি অসমৰ পৰা নাইকিয়া কৰিম। কিন্তু দেখা গ'ল বিজেপি চৰকাৰ অহাৰ পিছতো একেইদৰে মুছলমানক বিনা দোষত গুলীয়াই হত্যা কৰাৰ পৰম্পৰা আৰম্ভ হৈ গ'ল। এইটো কেনেকুৱা পৰিৱৰ্তন হ'ল? যি কংগ্ৰেছে সদায় মুছলমানক গুলীয়াই হত্যা কৰিছিল, অসমত মুছলমানৰ ৰক্তৰে ৰঞ্জিত কৰিছিল, বিজেপি আহি পেলাই একেধৰণেই মুছলমানক গুলীয়াই হত্যা কৰি আছে। এইটো কেনেধৰণৰ পৰিৱৰ্তন হ'ল? আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এইটো অনুৰোধ জনাইছোঁ যে আপুনি কংগ্ৰেছৰ নিচিনা মুছলমানক গুলীয়াই হত্যা কৰাৰ এই পৰম্পৰা বন্ধ কৰক। বহুত হৈ গ'ল অসমত নিৰ্দোষ নিৰপৰাধ মুছলমানক কংগ্ৰেছে যেনেকৈ গুলীয়াই বাৰে বাৰে হত্যা কৰিছিল, আপোনালোকৰ বিজেপিয়েও একেদৰেই গুলীয়াই হত্যা কৰি আছে। মুছলমান হত্যা কৰা বন্ধ কৰক। আৰু এই মোৰ লগত আছে ইয়াত যিজন জলিলুদ্দিন, তেওঁৰ ছোৱালী, দুজনী ছোৱালী আৰু এজন ল'ৰাজন তেওঁ শাৰীৰিকভাৱে বিকাৰগ্ৰস্ত, মানসিক বিকাৰগ্ৰস্ত, নাৰ্ভৰ বেমাৰত আক্ৰান্ত। তেওঁ ট্ৰিটমেণ্ট কৰিব পৰা নাই, দুখীয়া মানুহ, ঘৰ একেবাৰে অৱস্থা নাই, তেওঁ আই ঘৰটো সম্পূৰ্ণকৈ বনাব পৰা নাই। আৰু ইফালে সমীৰুদ্দিনৰ কণ দুটা শিশু, এওঁলোক আজি অনাথ, আজি এটিম হৈ গ'ল। তেওঁলোকৰ পিতৃক আৰক্ষীয়ে ঠাণ্ডা মস্তিষ্কৰে শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰিলে। গতিকে এই অনাথ শিশুসকলৰ কি অপৰাধ আছিল? তেওঁলোকৰ মাতৃ আজি বিধৱা হৈ গ'ল। কিয় বিধৱা হ'ব লগা হ'ল? এই শিশুসকল কিয় অনাথ হ'ব লগা হ'ল? মুছলমান হত্যাযজ্ঞ কেতিয়া অসমত বন্ধ হ'ব? যেনেকৈ কংগ্ৰেছে বাৰে বাৰে গুলীয়াইছিল মুছলমানক, বিজেপিয়েও একেদৰেই মুছলমানক গুলীয়াইছে। কংগ্ৰেছৰ আৰ্হিত মুছলমানক হত্যা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰক। আৰু আমি দাবী কৰিছোঁ এই অনাথ শিশুসকলৰ কাৰণে 2টা পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ অসম চৰকাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব। অন্যথা আমি কিন্তু এই বিষয়টো ৰাষ্ট্ৰসংঘৰ মজিয়ালৈকে লৈ যাবলৈ প্ৰস্তুত আছোঁ। মুছলমান নিধনযজ্ঞ বন্ধ কৰক। কংগ্ৰেছৰ এই পৰম্পৰা, মুছলমানক হত্যা কৰাৰ কংগ্ৰেছী পৰম্পৰা বিজেপিয়েও যি ৰাখিছে, বিজেপিক সকীয়াই দিছোঁ। এনেকৈ মুছলমান নিধনযজ্ঞ নচলিব, বন্ধ কৰক। আৰু 2টা পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়ক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।